নমস্কাৰ মই মাধৱ দাস আজি আপোনালোকৰ আগত কিছুমান কোৱেশ্চন আনিছো এই গুটেইটা কোৱেশ্চন প্ৰিভিয়াস ইয়াৰ কোৱেশ্চন হয় কোনো না কোনো এক্সামত আপোনালোকক খুদিছে আৰু আপোনালোকে আগত দিনৰ যিসমূহ এক্সাম অসমত দিব গৈ আছে এডিআৰই অসম পুলিচ এসআই কনস্টেবলস ডিএমই এসএসসি জিডি কেন্দ্ৰীয় স্তৰত যটো এক্সাম হয় এসএসসি লেভেলৰ সেই সময় এক্সামতো খুদাৰ চান্স থাকিব 70 পৰা 80% গুটেইটা কোৱেশ্চন প্ৰিভিয়াস ইয়াৰ কোৱেশ্চন হয় আৰু এই গুটেইটা কোৱেশ্চন এনশিয়েন্ট ইণ্ডিয়ান হিষ্ট্ৰীৰ ওপৰত বেছ কৰি প্লাই আপোনালোকৰ আগত আনিছো বলক দেৰি নকৰি প্লাই ষ্টাৰ্ট কৰো প্ৰথম কোৱেশ্চন আপোনালোকক খুদিছে Who founded Mauryan Empire by defeating Dhanananda? Who founded Mauryan Empire by defeating Dhanananda? কোনে ধনানন্দক পৰাজিত কৰি মৌৰ্য বংশৰ প্ৰতিষ্ঠা কৰিছিল? কোনে ধনানন্দক পৰাজিত কৰি মৌৰ্য বংশৰ প্ৰতিষ্ঠা কৰিছিল? আপোনাৰ অপচন নম্বৰ এ দি আছে কুনাল, অপচন নম্বৰ বি দি আছে অশোক, অপচন নম্বৰ সি দি আছে চন্দ্ৰগুপ্ত, অপচন নম্বৰ ডি দি আছে বিন্দুসাৰ। ইয়াৰে কোনজন ব্যক্তিয়ে ধনানন্দক পৰাজিত কৰি মগধত মৌৰ্য বংশৰ প্ৰতিষ্ঠা কৰিছিল? মনত ৰাখিব ইয়াৰ সঠিক উত্তৰ হ'ব আপোনাৰ অপচন নম্বৰ সি চন্দ্ৰগুপ্ত মৌৰ্য। চন্দ্ৰগুপ্ত মৌৰ্য সেইজন ব্যক্তি আছিল যিজনে ধনানন্দক পৰাজিত কৰি মগধত মৌৰ্য বংশৰ প্ৰতিষ্ঠা কৰিছিল। বলক কোৱেশ্চন নম্বৰ 2 লৈ। কোৱেশ্চন নম্বৰ 2 আপোনালোকক খুদিছে which Mauryan ruler became a follower of Buddhism? Which Mauryan ruler became a follower of Buddhism? কোনজন মৌৰ্য ৰজা বুদ্ধ ধৰ্মৰ অনুৰাগী আছিল? কোনজন মৌৰ্য ৰজা বুদ্ধ ধৰ্মৰ অনুৰাগী আছিল? আপোনাৰ অপচন নম্বৰ এ দি আছে বৃহদ্ৰত, অপচন নম্বৰ বি দি আছে চন্দ্ৰগুপ্ত, অপচন নম্বৰ সি দি আছে সমুদ্ৰগুপ্ত, অপচন নম্বৰ ডি দি আছে অশোক। ইয়াৰে কোনজন ৰজা যোনটো আছিল মৌৰ্য বংশৰ সেইজন ৰজা আছিল বুদ্ধ ধৰ্মৰ প্ৰতি অনুৰাগী? মনত ৰাখিব ইয়াৰ সঠিক উত্তৰ হ'ব আপোনাৰ অপচন নম্বৰ ডি সম্ৰাট অশোক। অশোক আছিল মৌৰ্য বংশৰ সেইজন ৰজা যিজনে বুদ্ধ ধৰ্মৰ প্ৰতি আস্থা ৰাখিছিলে আৰু তেওঁ মৌৰ্য বংশৰ সেইজন ৰজা আছিল যিজনে বুদ্ধ ধৰ্মৰ অনুৰাগী আছিল, যিজন বুদ্ধ ধৰ্মৰ অনুৰাগী আছিল। বলক কোৱেশ্চন নম্বৰ 3 লৈ। কোৱেশ্চন নম্বৰ 3 আপোনালোকক খুদিছে who built the Buddhist monument at Sanchi? Who built the Buddhist monument at Sanchi? কোনে সাঞ্চিত স্তূপৰ নিৰ্মাণ কৰিছিল? কোনে সাঞ্চিত বুদ্ধ যোনটো স্তূপৰ হয় নিৰ্মাণ কৰিছিল? আপোনাৰ অপচন নম্বৰ এ দি আছে অশোক, অপচন নম্বৰ বি দি আছে আকবৰ, অপচন নম্বৰ সি দি আছে চন্দ্ৰগুপ্ত, অপচন নম্বৰ ডি দি আছে শিৱাজী। ইয়াৰে কোনজন ব্যক্তিয়ে সাঞ্চিত মধ্যপ্ৰদেশৰ যোনটো সাঞ্চি আছে সেইখন ঠাইত স্তূপৰ নিৰ্মাণ কৰাইছিল? মনত ৰাখিব ইয়াৰ সঠিক উত্তৰ হ'ব আপোনাৰ অপচন নম্বৰ এ সম্ৰাট অশোক। সম্ৰাট অশোক মৌৰ্য বংশৰ সেইজন ৰজা আছিল যিজনে মধ্যপ্ৰদেশৰ সাঞ্চিত বুদ্ধ স্তূপৰ নিৰ্মাণ কৰাইছিল। মনত ৰাখিব বুদ্ধ স্তূপৰ নিৰ্মাণ কোনে কৰাইছিল? সাঞ্চিত সম্ৰাট অশোকে। বলক কোৱেশ্চন নম্বৰ 4 লৈ। কোৱেশ্চন নম্বৰ 4 আপোনালোক খুদিছে চাণক্য was the chief advisor of? চাণক্য was the chief advisor of? চাণক্য কোনজন ৰজাৰ মুখ্য পথ প্ৰদৰ্শক আছিল? চাণক্য কোনজন ৰজাৰ মুখ্য পথ প্ৰদৰ্শক আছিল? আপোনাৰ অপচন নম্বৰ এ দি আছে বাবৰ, অপচন নম্বৰ বি দি আছে চন্দ্ৰগুপ্ত, অপচন নম্বৰ সি দি আছে অশোক, অপচন নম্বৰ ডি দি আছে কৌটিল্য। ইয়াৰে কোনজন ৰজাৰ মুখ্য পথ প্ৰদৰ্শক আছিল চাণক্য? ইয়াৰ সঠিক উত্তৰ কি হ'ব? মনত ৰাখিব ইয়াৰ সঠিক উত্তৰ হ'ব আপোনাৰ অপচন নম্বৰ বি চন্দ্ৰগুপ্ত মৌৰ্য। চন্দ্ৰগুপ্ত মৌৰ্যৰ মুখ্য পথ প্ৰদৰ্শক আছিল কোন? চাণক্য, কৌটিল্য, বিষ্ণুগুপ্ত তেখেতৰ নাম হয়। বলক কোৱেশ্চন নম্বৰ 5 লৈ। কোৱেশ্চন নম্বৰ 5 আপোনালোকক খুদিছে which of the following is known as Devanampriya? Which of the following is known as Devanampriya? নিম্নলিখিত কোনজন ৰজাক দেৱানামপ্ৰিয় নামেৰে জনা যায়? নিম্নলিখিত কোনজন ৰজাক দেৱানামপ্ৰিয় নামেৰে জনা যায়? আপোনাৰ অপচন নম্বৰ এ দি আছে অশোক, অপচন নম্বৰ বি দি আছে অমুক বৰ্ষ, অপচন নম্বৰ সি দি আছে কনিষ্কা, অপচন নম্বৰ ডি দি আছে খাৰবেলা। ইয়াৰে কোনজন ৰজাক দেৱানামপ্ৰিয় নামেৰে জনা যায়? মনত ৰাখিব ইয়াৰ সঠিক উত্তৰ কি হ'ব? ইয়াৰ সঠিক উত্তৰ হ'ব আপোনাৰ অপচন নম্বৰ এ অশোক। সম্ৰাট অশোকক দেৱানামপ্ৰিয় নামেৰেও জনা যায়। সম্ৰাট অশোকক দেৱানামপ্ৰিয় নামেৰেও জনা যায়। বলক কোৱেশ্চন নম্বৰ 6 লৈ। কোৱেশ্চন নম্বৰ 6 আপোনালোকক সুধিছে who was the last ruler of Gupta dynasty? Who was the last ruler of Gupta dynasty? গুপ্ত বংশৰ শেষৰ ৰজাজন কোন আছিল? গুপ্ত বংশৰ শেষৰ ৰজাজন কোন আছিল? আপোনাৰ অপচন নম্বৰ এ দি আছে পুৰুগুপ্ত, অপচন নম্বৰ বি দি আছে বিষ্ণুগুপ্ত, অপচন নম্বৰ সি দি আছে স্কন্দগুপ্ত, অপচন নম্বৰ ডি দি আছে কুমাৰগুপ্ত। ইয়াৰে কোনজন ৰজা আছিল গুপ্ত বংশৰ শেষৰ ৰজাজন? মনত ৰাখিব ইয়াৰ সঠিক উত্তৰ কি হ'ব? ইয়াৰ সঠিক উত্তৰ হ'ব আপোনাৰ অপচন নম্বৰ বি বিষ্ণুগুপ্ত। বিষ্ণুগুপ্ত আছিল গুপ্ত বংশৰ শেষৰ ৰজাজন। গুপ্ত বংশৰ শেষৰ ৰজাজন কোন আছিল? বিষ্ণুগুপ্ত। বলক কোৱেশ্চন নম্বৰ 7 লৈ। কোৱেশ্চন নম্বৰ 7 আপোনাক খুদিছে which emperor is regarded as the golden age of Hinduism? Which emperor is regarded as the golden age of Hinduism? কোনখন সাম্ৰাজ্যক ভাৰতীয় ইতিহাসৰ স্বৰ্ণিম কাল বুলি জনা যায়?
আপোনাৰ অপশ্যন নম্বৰ এ দি আছে মৌৰ্য, অপশ্যন নম্বৰ বি দি আছে মোগল, অপশ্যন নম্বৰ চি দি আছে গুপ্ত, অপশ্যন নম্বৰ ডি দি আছে চোলা। ইয়াৰে কোনখন বংশক যোনটো কাল সময় আছিল সেই কাল সময় চোৱাক ভাৰতীয় ইতিহাসৰ স্বৰ্ণিম কাল বুলিও জনা যায়। মনত ৰাখিব ইয়াৰ সঠিক উত্তৰ কি হ'ব? ইয়াৰ সঠিক উত্তৰ হ'ব আপোনাৰ অপশ্যন নম্বৰ চি, গুপ্ত বংশৰ সময়ছোৱাৰ যোনটো আছিলে সেই সময়ক ভাৰতীয় ইতিহাসৰ স্বৰ্ণিম কাল বুলিও কোৱা হয়। বলক কুৱেশ্যন নম্বৰ 8 লৈ। কুৱেশ্যন নম্বৰ 8 আপোনাক সুধিছে ৱেৰ ৱাজ দ্য ফাৰ্ষ্ট কেপিটেল অফ চালুক্যাছ? ৱেৰ ৱাজ দ্য ফাৰ্ষ্ট কেপিটেল অফ চালুক্যাছ? চালুক্য বংশই তেওঁলোকৰ প্ৰথম ৰাজধানী ক'ত পাতিছিলে? চালুক্য বংশই তেওঁলোকৰ প্ৰথম ৰাজধানী ক'ত পাতিছিলে? আপোনাৰ অপশ্যন নম্বৰ এ দি আছে মাদ্ৰাছ, অপশ্যন নম্বৰ বি দি আছে এহোল, অপশ্যন নম্বৰ চি দি আছে হায়দৰাবাদ, অপশ্যন নম্বৰ ডি দি আছে নান অফ দিছ। ইয়াৰ এটাও নহয়। চালুক্যসকলে তেওঁলোকৰ প্ৰথম যোনটো ৰাজধানী আছিল ক'ত পাতিছিল? মনত ৰাখিব ইয়াৰ সঠিক উত্তৰ কি হ'ব? ইয়াৰ সঠিক উত্তৰ হ'ব আপোনাৰ অপশ্যন নম্বৰ বি এহোল। এহোল যোনখন ঠাই আছিল সেই ঠাইখনতে চালুক্যসকলে তেওঁলোকৰ প্ৰথম ৰাজধানী পাতিছিল। বলক কুৱেশ্যন নম্বৰ 9 লৈ। কুৱেশ্যন নম্বৰ 9 আপোনালোকক সুধিছে কোনে বিক্ৰমশিলা বিশ্ববিদ্যালয়ৰ স্থাপনা কৰিছিল? কোনে বিক্ৰমশিলা বিশ্ববিদ্যালয়ৰ স্থাপনা কৰিছিল? হু ফাউণ্ডেড বিক্ৰমশিলা ইউনিভাৰ্চিটি? হু ফাউণ্ডেড বিক্ৰমশিলা ইউনিভাৰ্চিটি? আপোনাৰ অপশ্যন নম্বৰ এ দি আছে ৰাজেন্দ্ৰ চোলা, অপশ্যন নম্বৰ বি দি আছে পুলকেশন, অপশ্যন নম্বৰ চি দি আছে মিহিৰ ভোজা, অপশ্যন নম্বৰ ডি দি আছে ধৰ্মপাল। ইয়াৰে কোনজন ব্যক্তিয়ে বিক্ৰমশিলা বিশ্ববিদ্যালয়ৰ স্থাপনা কৰিছিল? মনত ৰাখিব ইয়াৰ সঠিক উত্তৰ কি হ'ব? ইয়াৰ সঠিক উত্তৰ হ'ব আপোনাৰ অপশ্যন নম্বৰ ডি ধৰ্মপাল। তো অপশ্যন নম্বৰ ডি ধৰ্মপাল। ধৰ্মপালে বিক্ৰমশিলা বিশ্ববিদ্যালয়ৰ স্থাপনা কৰিছিল। মনত ৰাখিব তথ্য, ধৰ্মপালে বিক্ৰমশিলা বিশ্ববিদ্যালয়ৰ স্থাপন কৰিছিল। বলক কুৱেশ্যন নম্বৰ 10 লৈ। কুৱেশ্যন নম্বৰ 10 আপোনালোকক সুধিছে হু ৱাজ দ্য ফাউণ্ডাৰ অফ পালা ডাইনেষ্টি? হু ৱাজ দ্য ফাউণ্ডাৰ অফ পালা ডাইনেষ্টি? পাল বংশৰ প্ৰতিষ্ঠাপক কোন আছিল? সৰ্বভাৰতীয় পৰ্যায়ত পাল বংশৰ প্ৰতিষ্ঠাপক কোন আছিল? আপোনাৰ অপশ্যন নম্বৰ এ দি আছে ধৰ্মপাল, অপশ্যন নম্বৰ বি দি আছে মাহিপাল, অপশ্যন নম্বৰ চি দি আছে গোপাল, অপশ্যন নম্বৰ ডি দি আছে ৰামপাল। ইয়াৰে কোনখন পালে সৰ্বভাৰতীয় পৰ্যায়ত পাল বংশৰ স্থাপনা কৰিছিল? মনত ৰাখিব ইয়াৰ সঠিক উত্তৰ কি হ'ব? ইয়াৰ সঠিক উত্তৰ হ'ব আপোনাৰ অপশ্যন নম্বৰ চি গোপাল। গোপাল সেইজন ব্যক্তি আছিল যিজনে সৰ্বভাৰতীয় পৰ্যায়ত পাল বংশৰ প্ৰতিষ্ঠা কৰিছিল। বলক কুৱেশ্যন নম্বৰ 11 লৈ। কুৱেশ্যন নম্বৰ 11 আপোনাক সুধিছে দ্য বেটল অফ টাৰাইন ৱাজ ফ'ৰ্ট ইন দ্য ইয়েৰ অফ টাৰাইনৰ যুদ্ধ কেতিয়া হৈছিল? তলত দিয়াত কোনখন বৰ্ষত টাৰাইনৰ যুদ্ধ হৈছিল? আপোনাক এই কুৱেশ্যনে এইটোৱে সুধিছে। অপশ্যন নম্বৰ এ দি আছে 1526, অপশ্যন নম্বৰ বি দি আছে 1757, অপশ্যন নম্বৰ চি দি আছে 1191, অপশ্যন নম্বৰ ডি দি আছে আপোনাৰ 1857। ইয়াৰে কোনটো বৰ্ষত টাৰাইনৰ প্ৰথম যুদ্ধ বা টাৰাইনৰ যুদ্ধ হৈছিল? ইয়াৰ সঠিক উত্তৰ কি হ'ব? ইয়াৰ সঠিক উত্তৰ হ'ব আপোনাৰ অপশ্যন নম্বৰ চি। মনত ৰাখিব 1191 চনত টাৰাইনৰ প্ৰথম যুদ্ধ সংঘটিত হৈছিল আৰু এই যুদ্ধত পৃথ্বীৰাজ চৌহানে মহম্মদ গৌৰীক পৰাজিত কৰিছিল। বলক কুৱেশ্যন নম্বৰ 12 লৈ। কুৱেশ্যন নম্বৰ 12 আপোনালোকক সুধিছে when was India first invaded by the Muhammad of Ghazni? When was India first invaded by the Muhammad of Ghazni? মহম্মদ গজনীৰ দ্বাৰা ভাৰতবৰ্ষক প্ৰথমে কেতিয়া আক্ৰমণ কৰা হৈছিল? মহম্মদ গজনীৰ দ্বাৰা ভাৰতবৰ্ষক প্ৰথমে কেতিয়া আক্ৰমণ কৰা হৈছিল? আপোনাৰ অপশ্যন নম্বৰ এ দি আছে 1001, অপশ্যন নম্বৰ বি দি আছে 1003, অপশ্যন নম্বৰ চি দি আছে 1192, অপশ্যন নম্বৰ চি ডি দি আছে আপোনাৰ 1112। ইয়াৰে কোনখন বৰ্ষত মহম্মদ অফ গজনীয়ে ভাৰতত প্ৰথমবাৰৰ কাৰণে আক্ৰমণ কৰিছিল? মনত ৰাখিব ইয়াৰ সঠিক উত্তৰ হ'ব আপোনাৰ অপশ্যন নম্বৰ এ 1001 AD। 1001 চনত আপোনাৰ কি কৰিছিলে? মহম্মদ অফ গজনীয়ে ভাৰতত প্ৰথমবাৰৰ কাৰণে আক্ৰমণ কৰিছিল। মনত ৰাখিব মহম্মদ গজনীয়ে ভাৰতত 17 বাৰ 17 টাইমছ এটেক কৰিছিলে আৰু তেওঁৰ আটাইতকৈ যোনটো ফেমাছ এটেক হৈছিলে এইটো সোমনাথ টেম্পলত যোনটো এটেক হৈছিলে 1025 AD সেইটো মনত ৰাখিব এই তথ্য। বলক কুৱেশ্যন নম্বৰ 13 লৈ। কুৱেশ্যন নম্বৰ 13 আপোনাক সুধিছে which dynasty built the Pancharaths of Mahabalipuram? Which dynasty built the Pancharaths of Mahabalipuram? মহাবলীপুৰমৰ পঞ্চৰথৰ নিৰ্মাণ কোন ৰাজবংশৰ দ্বাৰা কৰা হৈছিল? মহাবলীপুৰমৰ পঞ্চৰথৰ নিৰ্মাণ কোন ৰাজবংশৰ দ্বাৰা কৰা হৈছিল? কোন ৰাজবংশৰ দ্বাৰা কৰা হৈছিল? আপোনাৰ অপশ্যন নম্বৰ এ দি আছে চোলা, অপশ্যন নম্বৰ বি দি আছে সাতবাহন, অপশ্যন নম্বৰ চি দি আছে চেৰা, অপশ্যন নম্বৰ ডি দি আছে পল্লৱ। ইয়াৰে কোনখন বংশৰ দ্বাৰা মহাবলীপুৰমৰ যোনটো পঞ্চৰথ আছিল নিৰ্মাণ কৰা হৈছিল? মনত ৰাখিব ইয়াৰ সঠিক উত্তৰ কি হ'ব? ইয়াৰ সঠিক উত্তৰ হ'ব আপোনাৰ অপশ্যন নম্বৰ ডি পল্লৱ। পল্লৱ বংশৰ দ্বাৰা মহাবলীপুৰমৰ পঞ্চৰথৰ নিৰ্মাণ কৰা হৈছিল। মহাবলীপুৰমৰ যোনটো পঞ্চৰথ আছিল কোন বংশই নিৰ্মাণ কৰিছিল?
পল্লৱ বংশই বলো question number 14 লৈ question number 14 আপোনাক কৰিছে which dynasty built the Khajuraho temple complex which dynasty built the Khajuraho temple complex কোনখন ৰাজবংশৰ দ্বাৰা খজুৰাহৰ মন্দিৰসমূহক নিৰ্মাণ কৰা হৈছিল কোনখন ৰাজবংশৰ দ্বাৰা খজুৰাহৰ মন্দিৰসমূহক নিৰ্মাণ কৰা হৈছিল আপোনাৰ অপচন নম্বৰ এ দি আছে চালুক্য অপচন নম্বৰ বি দি আছে মৌৰ্য অপচন নম্বৰ সি দি আছে পল্লৱ বংশ অপচন নম্বৰ ডি দি আছে চন্দেল বংশ ইয়াৰে কোনখন বংশৰ দ্বাৰা খজুৰাহৰ মন্দিৰসমূহ নিৰ্মাণ কৰা হৈছিল মনত ৰাখিব ইয়াৰ সঠিক উত্তৰ কি হ'ব ইয়াৰ সঠিক উত্তৰ হ'ব আপোনাৰ অপচন নম্বৰ ডি চন্দেল যোনটো ৰাজবংশ আছিল তেওঁলোকৰ দ্বাৰা হে খজুৰাহৰ মন্দিৰসমূহ নিৰ্মাণ কৰা হৈছিল বলো question number 15 লৈ question number 15 আপোনাক কৰিছে what is the name of the book written by Panini what is the name of the book written by Panini পানিনিৰ দ্বাৰা ৰচিত পুস্তকখনৰ নাম কি পানিনিৰ দ্বাৰা ৰচিত পুস্তকখনৰ নাম কি আপোনাৰ অপচন নম্বৰ এ দি আছে মহাভাষ্য অপচন নম্বৰ বি দি আছে মৃতক সাৰা অপচন নম্বৰ সি দি আছে আপোনাৰ মাধ্যমিকা কাৰিকা অপচন নম্বৰ ডি দি আছে অষ্টাধ্যায় ইয়াৰে কোনখন পুস্তকক পাননি সংস্কৃত পণ্ডিত পাননিয়ে লিখিছিলে মনত ৰাখিব ইয়াৰ সঠিক উত্তৰ কি হ'ব ইয়াৰ সঠিক উত্তৰ হ'ব আপোনাৰ অপচন নম্বৰ ডি অষ্টাধ্যায় সেইখন পুস্তক হয় যিখন পুস্তক পাননিয়ে লিখিছিলে পাননিয়ে কোনখন পুস্তক লিখিছিলে অষ্টাধ্যায় বলো question number 16 লৈ question number 16 আপোনাক কৰিছে which was the first muslim dynasty that ruled in india which was the first muslim dynasty that ruled in india কোনখন প্ৰথম মুছলিম ৰাজবংশ আছিল যিটোৱে ভাৰতত শাসন কৰিছিল কোনখন প্ৰথম মুছলিম ৰাজবংশ আছিল যিটোৱে ভাৰতত শাসন কৰিছিল আপোনাৰ অপচন নম্বৰ এ দি আছে খিলজি ডাইনেষ্টি অপচন নম্বৰ বি দি আছে স্লেভ ডাইনেষ্টি অপচন নম্বৰ সি দি আছে লোডি ডাইনেষ্টি অপচন নম্বৰ ডি দি আছে তুগলক ডাইনেষ্টি ইয়াৰে কোনখন ডাইনেষ্টি হ'ব মুছলিম যোনটো ভাৰতত প্ৰথম শাসন কৰিছিল মনত ৰাখিব ইয়াৰ সঠিক উত্তৰ হ'ব আপোনাৰ অপচন নম্বৰ বি স্লেভ ডাইনেষ্টি গোলাম বংশ আছিল প্ৰথম মুছলিম বংশ যিটোৱে ভাৰতত প্ৰথম শাসন কৰিছিল বলো question number 17 লৈ question number 17 আপোনাক কৰিছে when did Ibrahim Lodi become the Sultan of Delhi when did Ibrahim Lodi became the Sultan of Delhi Ibrahim Lodi কেতিয়া দিল্লীৰ সুলতান হৈছিল Ibrahim Lodi কেতিয়া দিল্লীৰ সুলতান হৈছিল আপোনাৰ অপচন নম্বৰ এ দি আছে 1517 অপচন নম্বৰ বি দি আছে 1526 অপচন নম্বৰ সি দি আছে আপোনাৰ 1516 অপচন নম্বৰ ডি দি আছে আপোনাৰ 1527 ইয়াৰে কোনখন বৰ্ষত Ibrahim Lodi দিল্লীৰ সুলতান হৈছিল মনত ৰাখিব ইয়াৰ সঠিক উত্তৰ হ'ব আপোনাৰ অপচন নম্বৰ এ 1517 চনত 1517 চনত ইব্ৰাহিম লোডি দিল্লীৰ সুলতান হৈছিল 1517 চনত ইব্ৰাহিম লোডি দিল্লীৰ সুলতান হৈছিল বলো question number 18 লৈ question number 18 আপোনাক কৰিছে আমিৰ খুসৰো ওয়াজে আমিৰ খুসৰো কোন আছিল অপচন নম্বৰ এ দি আছে পয়েট কবি অপচন নম্বৰ বি দি আছে প্লে ৰাইটাৰ নাটক লেখক অপচন নম্বৰ সি দি আছে পেইন্টাৰ চিত্ৰকাৰ অপচন নম্বৰ ডি দি আছে আৰ্কিটেক্ট বাস্তুকাৰ ইয়াৰে কোনখন অপচন ৰিপ্ৰেজেন্ট কৰিব আমিৰ খুসৰোক মনত ৰাখিব ইয়াৰ সঠিক উত্তৰ হ'ব অপচন নম্বৰ এ পয়েট তেওঁ এজন কবি আছিল আমিৰ খুসৰো কি আছিল এজন পয়েট আছিল বা কবি আছিল বলো question number 19 লৈ question number 19 আপোনাক সুধিছে Hampi the ancient capital of Vijayanagar is located Hampi the ancient capital of Vijayanagar is located Hampi পুৰণি ৰাজধানী আছিল বিজয়নগৰ সাম্ৰাজ্যৰ বৰ্তমান কোনখন ৰাজ্যত অৱস্থিত হাম্পি পুৰণি ৰাজধানী আছিল বিজয়নগৰ সাম্ৰাজ্যৰ বৰ্তমান কোনখন ৰাজ্যতে অৱস্থিত আপোনাৰ অপচন নম্বৰ এ দি আছে কেৰালা অপচন নম্বৰ বি দি আছে কৰ্ণাটকা অপচন নম্বৰ সি দি আছে তেলেংগানা অপচন নম্বৰ ডি দি আছে নন অফ দিস এবভ ইয়াৰ এটাও নহয় ইয়াৰ কোনখন অপচনে ৰিপ্ৰেজেন্ট কৰিব যেটো এক সময়ত বিজয়নগৰ সাম্ৰাজ্যৰ ৰাজধানী হাম্পি অৱস্থিত মনত ৰাখিব ইয়াৰ সঠিক উত্তৰ হ'ব আপোনাৰ অপচন নম্বৰ বি কৰ্ণাটকা সেইখন ৰাজ্য হয় যিখন ৰাজ্যত এক সময়ৰ বিজয়নগৰ সাম্ৰাজ্যৰ যোনটো ৰাজধানী আছিল হাম্পি অৱস্থিত আছে বলো question number 20 লৈ question number 20 আপোনাক সুধিছে the city of Vijayanagar is also known as বিজয়নগৰ চহৰখনক আন কি নামেৰে জনা যায় বিজয়নগৰ চহৰখনক আন কি নামেৰে জনা যায় অপচন নম্বৰ এ দি আছে হাম্পি অপচন নম্বৰ বি দি আছে চন্দ্ৰগিৰি অপচন নম্বৰ সি দি আছে পুৰী অপচন নম্বৰ ডি দি আছে অজন্তা ইয়াৰে কোনখন অপচন ৰিপ্ৰেজেন্ট কৰিব যেটো নামত বিজয়নগৰ সাম্ৰাজ্যৰ আন এটা নাম হ'ব মনত ৰাখিব ইয়াৰ সঠিক উত্তৰ হ'ব আপোনাৰ অপচন নম্বৰ এ হাম্পি বিজয়নগৰ সাম্ৰাজ্যৰ আন এটা নাম কি হাম্পি এই গুটেকেটা কোৱেশ্চন আছিল প্ৰিভিয়াস ইয়াৰ কোৱেশ্চন
এনচিয়েণ্ট ইণ্ডিয়ান হিষ্ট্ৰীৰ ওপৰত বেছ কৰি পেলাই আপোনালোকৰ আগত আনিছোঁ আশা কৰিছোঁ ইয়াৰ মাধ্যমে আপোনালোকৰ কিছুমান লাভ হ'ব আৰু কুৱেশ্যনত এক্সামত কুৱেশ্যন আহিলে আপোনালোকে ভালকৈ লিখিব পাৰিব এনচিয়েণ্ট হিষ্ট্ৰীৰ ওপৰত আৰু এই আশাৰে ভিডিঅ' সমাপন কৰিছোঁ লগ পাম নেক্সট ভিডিঅ'ত বলক ভাৰত মাতা কি জয় জয় আই অসম